বৃহত্তৰ হুজাই ৰাইজৰ কাৰণে ডাঙৰ খবৰ মই বৰ্তমান আছো এখন ইনোভাত আৰু যদি আপুনি বৃহত্তৰ নীলবাগান ডবকা হুজাইৰ পৰা আমাৰ ভিডিওটো চাই আছে মুলাজাৰৰ পৰা ভিডিওটো চাই আছে তেনেহলে আপোনালোকৰ কাৰণে ডাঙৰ খবৰ চাওক মোৰ পিছফালে এখন ইনোভা আপুনি যদি ধুনীয়াকে আৰামত নাহৰণি নামতি বা আপাৰ আসামলৈ যাব বিচাৰে তেনেহলে এই গাড়ীখনত আপুনি সহজতে যাব পাৰিব ফুল এয়াৰ কণ্ডিশ্যন আছে মই কি সুবিধা আছে আপোনালোকক মই জনাই মোৰ সৈতে সাদ্দাম ভাই আছে আসলতে আমাৰ ৰাইজৰ কাৰণে আপুনি এটা ডাঙৰ খবৰ লৈ আহিছে কি জনাব আপোনাৰ সকলোলৈ মোৰ সালাম থাকিল আন্তৰিক ধন্যবাদ আৰু কথাটো হল মই গাড়ীখন যেহেতু কিনিছো আজি আমাৰ নাহৰণিলৈ যাবলৈ আপাৰ আসাম যাবলৈ ইয়াৰ কাৰণে মানে আমি আমাৰ বৃহত্তৰ অঞ্চলৰ বেছিভাগ মানুহে সৰুমুৰ কাৰোবাৰ কৰে সবে চাচি গছৰ কাৰোবাৰ কৰে আৰু সকলো মানুহ আপাৰ আসামলৈ যায় সেইটো মনত আশা ৰাখি আমি গাড়ীখন মই কিনিছো আজি মানে আমাৰ এই অঞ্চলত যিসকলে যাব খোজে আজি আপাৰ আসামত গৈছে কিছুমানে ট্ৰেইনতো যায় বাছেৰে যায় যেনেকা আমি এইখন কিনিছো মানে এইটো লৈ আমাৰ অঞ্চলত যাতে আমি এইটো মানুহক ঘৰৰ পৰা উঠাব পাৰোঁ আকৌ ঘৰত এৰিব পাৰোঁ পুৱা আমি 5টা বজাত ওলাই যামগৈ ইয়াৰ পৰা আপোনালোকে সবে জানে মই সদায় ভিডিঅ' বনাওঁ কিন্তু ভিডিঅ'ৰ আৰুতো বহুতো প্ৰেক্টিকেল ভিডিঅ' কষ্ট কৰোঁ মোৰ ভিউৱাৰ্ছৰ কাৰণে যদি কোনোবাই আপাৰ আসামত গৈ মাল কিনিছে 10 কিলো 5 কিলো 20 কিলো আৰু সেই মালখিনি আপুনি বিচাৰে ডাইৰেক্ট গাড়ীত লগত লৈ আহিব সেইটো মই ৰিস্ক ল'ম মই আপোনালোকক 10 কিলো 20 কিলো মালৰ কাগজ কৰি দিম আৰু এই মালখিনি মালৰ সৈতে আপুনি মালিক নিজে গাড়ীখনত আহিব পাৰিব ঠিক আছে এইটো অকল মোৰ ভিউৱাৰ্ছৰ কাৰণে স্পেচিয়েল অফাৰ মই 20 লাখ 30 লাখ টকাৰ মই কাগজ নিদিওঁ সৰু সুৰা যদি ক্ষুদ্ৰ ব্যৱসায়ী আছে মোৰ ভিউৱাৰ্ছৰ ভিতৰত আপোনালোকে মই নাম্বাৰ এটা লগাই দিছোঁ যোগাযোগ কৰি কাগজ কৰি আপুনি এই মালখিনি এইটো নাম্বাৰৰ লগত মই ফিক্সড কৰি আপোনাৰ মালখিনি 10 কিলো ৱেট আছে এমাউণ্ট কিমান আছে সবিশেষ মোক জনাব লাগিব সম্পূৰ্ণ চৰকাৰী স্বীকৃতি GST দি আপুনি আপোনাৰ মালখিনি লগত লৈ আহিব পাৰিব আৰু এই দাদাৰ গাড়ীত আহিব পাৰিব ঠিক আছে কাগজটো মই কৰি দিম এই কৰি আপুনি গাড়ী লগত লৈ আহিব পাৰিব মাল কোনো অসুবিধা নাই আমি একে ঘৰলৈকে সিহঁতক এৰি দিম মানে এনেকৈ নহয় কি যে আপুনি বাটতে এৰি দিম আমাৰ যাৰ য'ত ঘৰ আছে আমি ঘৰলৈকে এৰি দিম তাৰ ঘৰৰ পৰাহে আমি উঠাম গাড়ীখন মই দেখুৱাই দিছোঁ যাতে ৰাইজে ভালদৰে দেখিব পাৰে চাওক ইনোভা হয়তো আৰু চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই বহুত ধুনীয়া ভিতৰতটো চাওক ফুল এয়াৰ কণ্ডিশ্যন AC আছে ঠিক আছে আপুনি এইখন গাড়ীত আৰামত আহিব পাৰিব ইফালে অলপ ৰাইজক ধুনীয়াকৈ গাড়ীখন দেখুৱাই দিয়ে মই অনুৰোধ জনাইছোঁ মোৰ ভিউৱাৰ্ছক আপুনি যদি বৃহত্তৰ হুজাই অঞ্চলৰ পৰা চাই আছে তেনেহ'লে আমাৰ এই গাড়ীখনত ভিজিট কৰিব ডাইৰেক্ট ঘৰত আনি আপোনাক মানে মোৰ বাৰীয়ে এৰি দিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বহুতো মানুহে জানিব যে আমাৰ নাৰণি বা দূৰ দূৰণিলৈ এনেকুৱা গাড়ী এখন মানে সংযোগ কৰা হৈছে যিখনত আপুনি সদায় ট্ৰেভেল কৰিব পাৰিব ঠিক আছে এই চাওক এই নম্বৰৰ গাড়ী AS02ED 0459 এই নম্বৰৰ গাড়ীখনত আপুনি ৰাতিপুৱা দাদা ৰাতিপুৱা কেইটা বজাত ইয়াৰ পৰা ৰাতিপুৱা আমাৰ এনেতো টাইম 5টা বজাত আমি ওলাই যাওঁ এইটো একচুৱেলি বিক্ৰী কৰিব আমাৰ হেৰিৰ ওপৰত কাষ্টমাৰৰ ওপৰত যদি যিমান সোনকালে আমাৰ হেৰি হৈ যাব আমি ৰাতিপুৱা লাগিলে যদি কাষ্টমাৰে জলদি যাব খোজে তেতিয়াহ'লে জলদি ওলাই যাম আমি এনেকৈ নহয় টাইমিং যে ইমানলৈকে হয়তো 4টা বজাত যাব পাৰোঁ 5টা বজাত এনেই আমি টাইম ৰাখিছোঁ ৰাতিপুৱা ইয়াৰ পৰা মানে 6টা বজাত নীলবাগানৰ পৰা ওলাই যাব মানে ৰাতিপুৱা 6টা নীলবাগানৰ পৰা আমি ওলাই যদি কোনোবাই আমবাৰীৰ পৰা যাব বিচাৰে আমি ঘৰলৈকে উঠাম চবক আৰু ঘৰৰ পৰাহে এৰি দিম আকৌ তাৰ মানে সকলো কাষ্টমাৰক কণ্টেক্ট কৰি আপুনি ৱেবছাইটৰ পৰা যিসকল ইচ্ছুক যাব খোজে সিহঁতে কণ্টেক্ট কৰিব পাৰিব য'তে থাকক সিহঁতৰ ঘৰ তাই আমবাৰী থাকক হেৰি কি কয় হেৰি সদৰগাঁও থাকক আমাৰ এই অঞ্চলৰ যিমান আছে মুৰাদাৰ য'তে থাকক নাথাকক কিয় সিহঁতক কল কৰিলে আমি ঘৰৰ পৰা সিহঁতক ৰিচিভ কৰিম দাদা বহুত ধুনীয়া এটা সুযোগ ৰাইজৰ সেৱাই পৰম সেৱা হয়তো তেওঁ অলপ টকা ল'ব ইয়াৰ বিনিময়ত কিন্তু সকলোৰ ঘৰে উঠাব আকৌ সকলোৰ ঘৰে নি দিব ঘৰত ৰাতি যিমান ৰাতি হওক নহওক কিয় সিহঁতক ঘৰৰ পৰা আকৌ এৰি দিম ঘৰত এৰি ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদাকে গাড়ীখন একমাত্ৰ তেওঁ উদ্দেশ্য গাড়ীখন আনিছে তেওঁ বিদেশত আছিলে বিদেশৰ পৰা আহিছে আহি তেওঁ নিজে গাড়ীখন কিনিছে ৰাইজৰ সেৱা কৰিবলৈ যাতে মানুহখিনিক নি আৰামত নাৰণি নামতি বা দূৰ দূৰলৈ দিব পাৰে বা সেইখিনি আকৌ টাইমলি আনিব পাৰে অহাকালিৰ পৰা প্ৰতিদিন ৰাতিপুৱা 6টাৰ পৰা এক গাড়ীখন আপোনালোকৰ কাৰণে ছাৰ্ভিচ মুকলি কৰি দিয়া হৈছে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিও সৰু স্ক্ৰীণত মই নাম্বাৰ লগাই দিম দাদা 2টা নাম্বাৰ মোৰ নাম্বাৰটো চবেই জানে যদি কোনোবাই ক্ষুদ্ৰ ব্যৱসায়ী আপুনি ভাবে মই 1 লাখ টকাৰ মাল কিনিছোঁ 5 কিলো মালখিনি আপুনি বেগত ভৰাই মোক কল কৰিব মই আপোনাক কাগজ কৰি দিম এই গাড়ীৰ নাম্বাৰ দি ইলিগেল নহয় মই লিগেলি আনিম GST যিসকলৰ ক্লিয়াৰ থাকিব GST ক্লিয়াৰ কৰি টকাসকলক মই উঠাই ল'ম মাল আৰু মানুহ লগত আৰু এই মালখিনি সম্পূৰ্ণৰূপে GST থাকিব এই GST টকা মানুহখিনি এই গাড়ীখিনি আনিব ঠিক আছে যদি আপুনি কাগজ দেখাব নোৱাৰে
তেওঁ মানুহখিনি নানে আৰু মই কাগজ কৰি দিম লিগেলিটি আইনৰ যেনেকৈ অসম চৰকাৰে টেক্স দিয়ে আপুনি GST দি এই গাড়ীখনত আহিব পাৰে মই টেক্স কাটি দিম 10 কিলো 20 কিলো মালৰ আপুনি GST সম্পূৰ্ণৰূপে দি আপুনি লগত লৈ আহিব ইয়াতকৈ আৰু কি লাগে আপুনি চবে জানে আজিকালি কৰবাত মাল দিলে কি বেছি মানে ভাল খবৰ এইটো যে সিহঁতক ঘৰৰ পৰা আমি ৰিচিভ কৰিম গতিকে সাদ্দাম হুছেইন ভাই এজন নিৰ্ভৰযোগ্য মানুহ আপুনি যদি তেওঁৰ ওচৰত অলপ টকাও দিয়ে বোলে নাৰায়ণ লৈ যাওক বা নাৰায়ণৰ পৰা আপুনি ইয়াত আনিব পাৰিব ঠিক আছে যিকোনো বস্তুৰ এটা বন্ডিং কৰিবলৈ এটা নিৰ্ভৰযোগ্য বিশ্বাস লাগে আৰু মই ভাবোঁ মোৰ সাদ্দাম ভাই এই বিশ্বাসটো ৰাইজৰ মন জয় কৰিব পাৰিব মই ভাবোঁ এই অঞ্চলৰ ল'ৰা আপোনালোকৰ সকলোৰে বাইটি হয় দাদা হয় এইটো হিচাপত এই অঞ্চলৰে মই হয় মই সঁচাকৈ কৈছোঁ দেখাত এনেকুৱা লাগিছে মোৰ সাদ্দাম ভাইয়ে মানুহৰ মন জয় কৰিব পাৰিব মানুহৰ বিশ্বাস এইটো জয় কৰিব পাৰিব গতিকে আপোনালোকে তেওঁৰ গাড়ীত এবাৰ আহিব ভিজিট কৰিব যাব যদি ভাল লাগে তো সদায় যাব পাৰিব ঠিক আছে